ক্ষমাৰ বাবে যোগ্য নহয়। তেখেতসকলে ভাৰতবৰ্ষৰ গণতন্ত্ৰক হত্যা কৰি এমাৰ্জেঞ্চিৰ যোগেদি ভাৰতবৰ্ষৰ কোটি কোটি জনতাক যেনেধৰণে আঘাত হানিলে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব, বাচি যাব নোৱাৰে। আজি উঠি অহা যুৱক যুৱতীয়ে এই কলা অধ্যায়ৰ কথা বহুতে নাজানে। আজি সমগ্ৰ ভাৰতবৰ্ষতে তথ্য সহকাৰে এই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কেৱল ক্ষমতাত বৰ্তি থকাৰ স্বাৰ্থত নিজৰ পৰিয়ালটো গোটেই ভাৰতবৰ্ষৰ ক্ষমতাৰ বাগজৰী হাতত লৈ পৰিয়ালটোক নিৰাপত্তা দিবৰ বাবে গোটেই কোটি কোটি জনতাক যেনেধৰণে তেখেতে গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰিলে আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ চাৰিটা স্তম্ভ জুডিচিয়াৰী, এক্সিকিউটিভ, লেজিসলেচাৰ আৰু মিডিয়া, চাৰিটা স্তম্ভকে নিশেষ কৰাৰ বাবে যিখিনি কাম কৰিলে কংগ্ৰেছে, কেতিয়াও তেখেতসকলক ভাৰতবৰ্ষৰ গণতন্ত্ৰ প্ৰেমী ৰাইজে কেতিয়াও ক্ষমা নকৰে। আৰু উঠি অহা প্ৰজন্মইও নিশ্চিতভাৱে এই যিবিলাক ঘৃণনীয় কাম তেখেতসকলে কৰিলে ইয়াৰ বাবে আগন্তুক দিনত নিশ্চিতভাৱে সমাজে তেখেতসকলক আকৌ শাস্তি দিবই।